এটা সময়ত এনেকুৱা সোমাইছে যে ভিতালীৰ কণ্ঠ শুনি মই এখন নাৱত পাৰ হৈ এখন নাৱত অকলশৰে ৰাতিপুৱা সময়ত পুৱাৰ সময়ত ব্ৰহ্মপুত্ৰ পাৰ হৈ নাওখনত অকলে অকলে তাইৰ কণ্ঠৰ কাৰণে মোৰ মৰমজনক গাবৰ কাৰণে তেওঁক বিচাৰি বিচাৰি উত্তৰ গুৱাহাটীৰ পৰা আনিছিলোঁ আৰু সেই সূত্ৰে তেওঁ বিভিন্ন কেছেট মোৰ লগত গীত গাইছে আৰু এইখিনি সময়ত মোৰ আচলতে গান গাবলৈ অকল মন যোৱা নাই আৰু যে মোৰ তেওঁৰ যি আচলতে কণ্ঠৰ যি শৈলী আৰু লগতে তেওঁৰ আত্মাৰ মই আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতৰ আত্মাক আৰু মোৰেই হয়তো সৌভাগ্য আজি সেই ভিতালীৰ ছোৱালী কমলিকা কাশ্যপ গতিকে আমি যদিও ভিতালীক হেৰুৱাইছোঁ তথাপিও ভিতালীক হেৰুওৱা নাই তেওঁ এগৰাকী সুযোগ্য সন্তান কমলিকা কাশ্যপ গতিকে কমলিকা আজি আকৌ ভিতালীৰ ৰূপেৰে অসমত খোজ পেলাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত খোজ পেলাইছে মোৰ কেতিয়াও মঞ্চত এনেকুৱা হোৱা নাই মই চাগে যদিও তাই কৈছিলে যে মামা আমি ভিতালীৰ কণ্ঠৰে মই বহুতো গীত কৰিছোঁ তাই প্ৰথম যিটো হুঁচৰি গাইছে সেই হুঁচৰিটোৰে মোৰ এই কথাসুৰ সংগীত সেইটো মোৰেই সৃষ্টি গতিকে তাৰ পাছতে ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছে আৰু তাইৰ যিটো ৰেঞ্জ ভইচৰ সেই ৰেঞ্জটো আচলতে মই মানে চিৰুট কৰিছোঁ তাইৰ ভইচত যিটো জোৰ আপোনালোকে বেয়া নাপাব এজন মানুহ ক্ষমা কৰি দিব গতিকে মই আচলতে খুব আবেগিক হৈছিল তাই যেতিয়া হুঁচৰিটো গাইছে মোৰ লোক থিয় হৈ গৈছে তাৰমানে যে ইমান ৰেঞ্জত সেই ভিতালীক আমি আজি বিচাৰি পাইছোঁ আমাৰ মাজত গতিকে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৱে সহযোগিতা আগবঢ়াব